ডবকা সংৰক্ষিত বনাঞ্চলৰ কাষৰ পৰা এটা ড্ৰাগছ ব্যৱসায়িক আটক জানিব পৰা মতে ড্ৰাগছ ব্যৱসায় কৰা যুৱকজনৰ ঘৰ ডবকা বুঢ়ী গাঁৱৰ যুৱকজনৰ নাম বিলালুদ্দিন যুৱকজনৰ ওচৰত পোৱা গৈছে 17টাকৈ ড্ৰাগছ কণ্টেইনাৰ ইতিমধ্যে হালধিৱাটি আৰক্ষী আহি আটক কৰে এই বিলাল নামৰ ড্ৰাগছ ব্যৱসায়ীটো ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট অৰুণোদয় আছাম বুঢ়ী গাঁৱৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰা হৈছে জানিব পৰা মতে লোকজনৰ পৰা 21টাকৈ ড্ৰাগছৰ কণ্টেইনাৰ পোৱা গৈছে আৰু মানুহজনৰ নাম বা ড্ৰাগছ ব্যৱসায়ীটোৰ নাম বিলাল বুলি জনা গৈছে আৰু এই মানুহজন আচলতে আগতো পূৰ্বতেও ড্ৰাগছৰ অপৰাধত কেইবাবাৰমান জেল খাই আহিছে গতিকে আমি চৰকাৰ তথা প্ৰশাসনক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ কিবা ব্যৱস্থা লৈ যাতে দ্বিতীয়বাৰ এনেদৰে ভুল কিবা কৰিব নোৱাৰে তেনেকৈ কিবা ব্যৱস্থা কৰিবলৈ বিনম্ৰ 21টা কণ্টেইনাৰ পোৱা গৈছে মানুহজন বুঢ়ী গাঁৱৰ